উৰিয়ামঘাট আঞ্চলিক চুতীয়া ছাত্ৰ সন্থাৰ উদ্যোগত উৰিয়ামঘাটত অনুষ্ঠিত হৈছে বিহুৰ কৰ্মশালা। 10 দিন আজি বিহুৰ কৰ্মশালা অনুষ্ঠিত কৰিছিল। আজি শেষৰটো দিন আৰু আজি শেষৰটো দিনত এক বৰ্ণাঢ্য কাৰ্যসূচী গ্ৰহণ কৰিছে। 10 দিনীয়া কাৰ্যসূচী অনুষ্ঠিত কৰা বিহু কৰ্মশালাৰ প্ৰায় 1 শতাধিক প্ৰশিক্ষাৰ্থীয়ে গ্ৰহণ কৰিছিল। পোনে পোনে সতীৰ্থক সেই দৃশ্য দেখুৱাবলৈ অনুৰোধ কৰিম। এইদৰে শিঙিমাৰী প্ৰাথমিক বিদ্যালয় প্ৰাংগণত বিহু কৰ্মশালাৰ যি 10 দিনীয়া কাৰ্যসূচী আছিল, 10 দিনীয়া কাৰ্যসূচী অন্তিমটো দিনত যথেষ্ট ৰাইজৰ সঁহাৰি দেখিবলৈ পোৱা গৈছে। আমি পোনে পোনে প্ৰথমতেই চুতীয়া ছাত্ৰ সন্থাৰ যি বিষয়ববীয়া আছে আয়োজক সমিতি তেওঁলোকৰ পৰা মন্তব্য ল'বলৈ চেষ্টা কৰিম। গ্ৰহণ কৰিছিল এই প্ৰশিক্ষণত কোন প্ৰশিক্ষক আছিল? হয়, প্ৰথমতে আমি উৰিয়ামঘাট আঞ্চলিক চুতীয়া ছাত্ৰ সন্থাৰ তৰফৰ পৰা সমূহ অসমবাসী ৰাইজলৈ আগন্তুক ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি বিহু বুলি ক'লে আমাৰ অসমীয়াৰ সুবন্ধন। আমি আমাৰ এই উৰিয়ামঘাট অঞ্চলত যিসকল নতুন ভাইটি ভণ্টিসকল আছে তেওঁলোকক আমি এই বিহুৰ আখৰাৰ স্থলী হিচাপে আমি সমান্তৰাল তেওঁলোকক যিটো আমাৰ অনুশীলন দিয়াৰ আমি চেষ্টা কৰিছোঁ। আমাৰ উৰিয়ামঘাট আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰতিজন বিষয়ববীয়াই তেওঁলোকক আমি এই 7টা দিনত আমি একো দিব পৰা নাই। আমি দীঘলীয়া কাৰ্যসূচী ল'ব লাগিছিলে, কিন্তু কি হ'ব আমি বিভিন্ন কাৰণত আমি ল'ব পৰা নাই। এই 7 দিনত তেওঁলোকক আমি এখন মঞ্চ দিছোঁ যাতে তেওঁলোকৰ ভিতৰত লুকাই থকা সুপ্ত প্ৰতিভাবিলাক যাতে আমাৰ মাজত ওলাই আহি এই আমি ক্ষুদ্ৰ বয়সৰ মাজেদি তেওঁলোকে ডাঙৰ মঞ্চলৈ যোৱা এটা বাট পোৱা। আমি তাকে আশাৰে আমি এই কাৰ্যসূচী লৈছোঁ। এই শিঙিমাৰী অঞ্চলৰ ৰাইজে যিটো আমাক আশা উদ্দীপনা লৈ আমি কৰ্মভাগী কৰিছিলোঁ, আমি তাত যথেষ্টখিনি সফল হৈছোঁ। আমি ভাবিছোঁ কি অহা বছৰলৈ আমি ইয়াতকৈও অকণমান দুগুণ উৎসাহেৰে তেওঁলোকক আমি উন্নত প্ৰশিক্ষণ দিয়া আমি চেষ্টা কৰিম। পুনৰ যি বিহু যি নৃত্য প্ৰদৰ্শন বিহু নাচৰ যি প্ৰদৰ্শন হৈ আছে প্ৰদৰ্শনৰ অনুষ্ঠানসমূহ দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। এইদৰে বিহুৰ নাচ যি প্ৰদৰ্শন কৰিছে সমগ্ৰ অঞ্চলটোৰ সমগ্ৰ ৰাইজে আহি ইয়াত উপস্থিত হোৱা পৰিলক্ষিত হৈছে। বিহু কৰ্মশালাৰ যি মুখ্য প্ৰশিক্ষক আছে জিতেন বৰা ছাৰ আছে, তেওঁলোকৰ মন্তব্য ল'বলৈ চেষ্টা কৰিম। বৰ সুন্দৰ পদক্ষেপ। যিহেতুকে বিহু অসমীয়া যদি গৌৰৱ, বিহু অসমীয়া যদি মান, বিহু অসমীয়া যদি প্ৰাণ। উৰিয়ামঘাট আঞ্চলিক চুতীয়া ছাত্ৰ সন্থাই এই 7 দিনীয়া যি বিহু প্ৰশিক্ষণৰ ব্যৱস্থা কৰিলে, বিহু আখৰাৰ ব্যৱস্থা কৰিলে, তাৰ বাবে আমি তেখেতসকলক ধন্যবাদ জনাইছোঁ। আমি ইয়াৰ পৰা এটা কথাই অনুমান কৰিব পাৰিছোঁ যে যিসকল ইয়াত প্ৰশিক্ষাৰ্থী আছে, বহু প্ৰশিক্ষাৰ্থী ভৱিষ্যতে একোগৰাকী প্ৰতিভাৱান শিল্পী হিচাপে ইয়াৰ পৰা এই গাঁও অঞ্চলৰ পৰা ওলাই যাবলৈ সক্ষম হ'ব আৰু তেওঁলোকে গৈ বিশ্ব দৰবাৰত প্ৰতিষ্ঠা হোৱাৰ আমি সম্ভাৱনা দেখিছোঁ। গতিকে বৰ সুন্দৰ পদক্ষেপ। আমি আশা ৰাখিম যে আমাৰ জাতীয় কৃষ্টিটো জীয়াই ৰখাৰ ক্ষেত্ৰত উৰিয়ামঘাট আঞ্চলিক চুতীয়া ছাত্ৰ সন্থাই যি পদক্ষেপ ল'লে তাৰ বাবে আমি পুনৰবাৰ তেওঁবিলাকলৈ আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই বিহু নাচৰ যি প্ৰশিক্ষক হিচাপে উপস্থিত আছিল বৰ বিহুৱতী তথা বিশ্ব অভিলেখ বিহু গঢ়াৰ সময়ত যি তেওঁ প্ৰশিক্ষক হিচাপে মুখ্য প্ৰশিক্ষক হিচাপে আছিল, তেখেতক মন্তব্য ল'বলৈ চেষ্টা কৰিম। বাইদেউ কিন্তু আজি শিঙিমাৰী ভিতৰৰ অঞ্চলত আপুনি প্ৰশিক্ষক হিচাপে উপস্থিত থাকি বিহু প্ৰশিক্ষণ আগবঢ়াইছে, বিহু নাচৰ যি প্ৰশিক্ষণ আগবঢ়াইছে, ৰাইজৰ সঁহাৰি তেওঁলোকৰ পৰা তেওঁলোকে আশা কৰিছিলে আৰু কি পাইছিলে? হয়, আজি শিঙিমাৰী উৰিয়ামঘাট আঞ্চলিক ছাত্ৰ সন্থাই যি কৰ্মশালাৰ আয়োজন কৰিছিলে, আচলতে কৰ্মশালা বুলি ক'লে ভুল হ'ব, আখৰাত বিৰাট ধুনীয়া সঁহাৰি। অভিভাৱকসকল আজিকালি বিৰাট সচেতন, নিজৰ ল'ৰা ছোৱালীক বিহুৰ প্ৰতি বিৰাট আগ্ৰহী, তেওঁলোক আহিছে, ইয়াত ধুনীয়াকৈ প্ৰশিক্ষণ গ্ৰহণ কৰিছে। আমাৰ ইয়াতে 7 দিনীয়া যি প্ৰশিক্ষণ অনুষ্ঠিত হৈছিলে তাতে তেওঁলোকক থুলমূলীয়া আভাস দিবলৈ আমি চেষ্টা কৰিলোঁ আৰু ভৱিষ্যতে তেওঁলোকে বিহুৰ ক্ষেত্ৰখনত আগবাঢ়ি যাওক তাৰে কামনা কৰিছোঁ। আৰু
লগতে অভিভাৱকসকলৰ লগতে নাচনীসকলে যেনেদৰে আমাক সহযোগিতা আগবঢ়ালে বিৰাট ভাল লাগিলে। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।